ফাৰ্ষ্টলি এইটো এটা বহুত ধুনীয়া মানে হেৰি ইনিচিয়েটিভ লৈছে গোটেই মানে মই গ্ৰেটফুল যে তেওঁলোকে ইমান ধুনীয়া এটা অস্পিচিয়াছ ডেট ইমান এটা ধুনীয়া মানে ইনিচিয়েটিভ ল'লে মানে কেম্পটো এইটো কাৰণে ৰখাইছে যাতে মাকখিনিয়ে নিজৰ কেয়াৰ ফাৰ্ষ্টত লওক সদায় তেওঁলোকে দেখা যায় যে নিজৰ ল'ৰা ছোৱালী বা ফেমিলিটোৰ কেয়াৰ লওঁতে নিজৰ স্বাস্থ্যটো সদায় মানে নেগলেক্টেড হৈ থাকে গতিকে সেইটো কাৰণে তেওঁলোকে ফাৰ্ষ্টত নিজৰ কেয়াৰ ল'লেহে আচলতে ফেমিলিটো ঠিকে থাকে তো তাৰ কাৰণে এইটো এটা ভাল ইনিচিয়েটিভ আৰু মই এইটোৱে কওঁ যে সদায় এক্সাৰচাইজ কৰি থকাটো ভাল কাৰণ নিজৰ হেল্থৰ কমপ্লিকেশ্যন আমি সদায় 50 ইয়াৰ্ছ প্লাছ হ'লে দেখা পোৱা যায় গতিকে এতিয়াৰ পৰা সৰু সৰু ষ্টেপছ লৈ থকা হয় তেতিয়া পিছলৈ তেওঁলোকে যিখিনি প্ৰব্লেম সাধাৰণতে ফেচ কৰে সেইখিনি ফেচ কৰিবলগীয়া নহয় আমি 3জন আহিছোঁ মই একচুৱেলি ফিজিঅ'থেৰাপিষ্ট হয় অভিৰত চলিহা মই JMCৰ পৰা মাষ্টাৰ্ছ কৰিলোঁ আৰু আছে ডক্টৰ কাব্যা ৰায় আছে তেখেত ৰেলৱে ডক্টৰ হয় আৰু ডক্টৰ ফুকন আছে তেখেত PHC হয় মৰিগাঁও PHC হয় হয় এইটোৱে ক'ম যে তেওঁলোকে সদায় ভালে থাকক নিজৰ হেল্থৰ কেয়াৰ লওক কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ বুলি এষাৰ কথা আছে গতিকে নিজৰ স্বাস্থ্যটো এনেকুৱা নহয় যে ডক্টৰৰ ওচৰলৈহে যাম কিবা প্ৰব্লেম ফেচ কৰিলে সদায় সৰু সুৰা এক্সাৰচাইজ কেইটামান একদম মাইল্ড এক্সাৰচাইজ সদায় কৰিব লাগে নহ'লে এটলিষ্ট মিনিমাম 4 to 5 days a week গতিকে সেইখিনি কৰি থাকিলে কেতিয়াও তেওঁলোকে যিখিনি আমি নৰ্মেল জইণ্টছৰ হওক বা মাছলছৰ যিখিনি প্ৰব্লেমছ ফেচ কৰা দেখোঁ গতিকে সেইখিনিৰ পৰা সদায় বাচি থাকিব আৰু বাকী নিজৰ চাইক'লজিকেল ৱেলবিংটো কথা আছেই গতিকে সেইটো ছাপৰ্ট ফেমিলিৰ পৰাও পাব লাগে গতিকে সেইটোৱে যিহেতু আজি মাতৃ দিৱস আৰু সমগ্ৰ বিশ্বৰ লগতে আজি আপুনিও খুব সুন্দৰভাৱে মাতৃ দিৱসৰ আয়োজন কৰিছে কি ক'ব আজি এই বিষয়টো প্ৰথমে মই সকলো মাতৃকে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু অভিনন্দন জনাইছোঁ মাতৃ দিৱসৰ উপলক্ষে যিহেতু এগৰাকী সন্তান মাতৃৰ আশীৰ্বাদ মৰম ত্যাগৰ অবিহনে একো হ'ব নোৱাৰে ঠিক তেনেদৰেই মানে মাতৃ দিৱসৰ স্পেচিয়েলিটিটো মই জনাবৰ কাৰণে আমাৰ বাচ্ছাখিনিৰ কাৰণেই মানে আজি তেওঁলোকৰ মাতৃসকলৰ কাৰণে মই এটা স্বাস্থ্য শিবিৰ ৰাখিছোঁ যাতে তেওঁলোকেও মাতৃৰ ইম্পৰ্টেঞ্চটো এই সৰুৰ পৰাই তেওঁলোকে অৱগত হয় যে